ওয়েলকাম টু জিকে জ্ঞান মন্ত্ৰ ইউটিউব চেনেল জিকে জ্ঞান মন্ত্ৰ ইউটিউব চেনেললে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি ক্লাছত আমি পঞ্চবাৰ্ষিক পৰিকল্পনা বিষয়ে আলোচনা কৰিম। এই টপিকটো আগন্তুক হ'বলগীয়া এক্সাম পইণ্টৰ ফালৰ পৰা এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক। যদি চেনেলটো নতুনকৈ আহিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ক্লাছত আমি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে দুটা পইণ্ট আলোচনা কৰিম। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি চাই লওঁ প্লেনিং কমিশ্যন অথবা পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল। পৰিকল্পনা আয়োগ গঠন হৈছিল 1950 চনৰ 15 মাৰ্চত। প্লেনিং কমিশ্যন ৱাজ এষ্টাব্লিছড অন 15 মাৰ্চ 1950 আৰু ফাৰ্ষ্ট 5 years প্লেন ৱাজ ষ্টাৰ্টেড ফ্ৰম 1951 to 1956। প্ৰথম 5 বছৰীয়া অথবা পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনৰ পৰা 1956 চনলৈকে আৰু পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল জৱাহৰলাল নেহেৰু আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উপ অধ্যক্ষ আছিল গুজৰাটীলাল নানান্দা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী সদায় পঞ্চবাৰ্ষিক পৰিকল্পনা অথবা প্লেনিং কমিশ্যনৰ চেয়াৰমেন হিচাপে কাম কৰে। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা অথবা ফাৰ্ষ্ট 5 years প্লেন ষ্টাৰ্ট হৈছিলে 1951 to 1956। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে ভাৰতৰ সংসদত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা দাখিল কৰিছিলে আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সভাপতি আছিল জৱাহৰলাল নেহেৰু নিজেই। আৰু এই পইণ্টটো মনত ৰাখিব যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিহৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিলে। আমাৰ উত্তৰ হ'ব হেৰ'ডমাৰ মডেল। দ্য ফাৰ্ষ্ট 5 years প্লেন ৱাজ বেছড অন দ্য হেৰ'ডমাৰ মডেল। সেইটো খুবেই ইম্পৰ্টেণ্ট পইণ্ট। আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ গুৰুত্ব আৰোপ কৰিছিলে প্ৰাথমিক কৃষি খণ্ডৰ উন্নয়নৰ ওপৰত আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য আছিলে বৃদ্ধিৰ 2.1 আৰু বৃদ্ধি হৈছিলে 3.6%। আৰু এই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাতে ভাৰতৰ প্ৰথম 5খন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু UGC অথবা বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ গঠন কৰা হৈছিল। এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে নোট ডাউন কৰি ল'ব আৰু ইয়াৰ PDF কপিটো মই টেলিগ্ৰাম চেনেলত দি দিম আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে জইন হৈ ল'ব। দ্বিতীয় অথবা ছেকেণ্ড পঞ্চবাৰ্ষিক পৰিকল্পনা ষ্টাৰ্ট হৈছিলে 1956 to 1961। দ্য ছেকেণ্ড প্লেন ফ'কাছড অন দ্য ডেভেলপমেণ্ট অফ পাব্লিক ছেক্টৰ এণ্ড ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য আছিলে ৰাজহুৱা খণ্ড উন্নয়ন আৰু দ্ৰুত উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিছিলে আৰু ছেকেণ্ড 5 years প্লেন বেষ্ট আছিলে PC মহালনবিছ মডেল। মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখিব। আৰু ছেকেণ্ড পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বৃদ্ধিৰ লক্ষ্য আছিলে 4.5 আৰু একচুৱেলি বৃদ্ধি হৈছিলে 4.27%। ছেকেণ্ড পঞ্চবাৰ্ষিক পৰিকল্পনাতে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ এণ্ড এটমিক এনাৰ্জি কমিশ্যন অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিলে। যিকেইটা পইণ্ট দিছোঁ মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে নোট ডাউন কৰি যাব। থাৰ্ড 5 year প্লেন ষ্টাৰ্ট হৈছিলে 1961 to 1966। দিছ প্লেন ইজ কল্ড গাডগিল য়োজনা বিকজ দ্য চেয়াৰমেন অফ দিছ প্লেনিং ৱাজ DR গাডগিল। এই পৰিকল্পনা আয়োগক গাডগিল যোজনা বুলি কোৱা হয় কাৰণ এই পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল DR গাডগিল। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ফ'কাছ আছিল ছেল্ফ ৰিলায়েন্স অথবা আত্মনিৰ্ভৰশীল। ষ্টেট ইলেক্ট্ৰিচিটি ব'ৰ্ড আৰু ষ্টেট এডুকেশ্যন ব'ৰ্ড এষ্টাব্লিছ হৈছিলে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়তে। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাৰ্গেট গ্ৰ'থ ৰেট আছিলে 5.6 আৰু একচুৱেলি এচিভ কৰিছিলে 2.4%। এই পৰিকল্পনা আয়োগ বেয়া ধৰণে ফেইলাৰ হৈছিলে। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুৰ্ভাগ্যজনক বিফলতাৰ বাবে চৰকাৰে পৰিকল্পনা বন্ধ ঘোষণা কৰিবলৈ বাধ্য হয় আৰু এই পৰিকল্পনা বন্ধ আঁৰৰ মূল কাৰণ আছিল ভাৰত পাকিস্তানৰ যুদ্ধ আৰু চীন ভাৰতৰ যুদ্ধ, যাৰ ফলত তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা বিফল হৈছিল। যদি আমাৰ প্ৰশ্ন আহে প্লেন হলিডে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, আমাৰ আনচাৰ হ'ব 1966 to 1969। এই সময়ছোৱাত কোনো পৰিকল্পনা নাছিলে কাৰণে এই সময়ছোৱাক প্লেন হলিডে বুলি কোৱা হয়। চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে 1969 to 1974। এই পৰিকল্পনা আয়োগৰ ভিত্তি আছিলে স্থিতিশীলতাৰ সৈতে বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত অগ্ৰগতি কৰা। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী আৰু ইন্দিৰা গান্ধী গভৰ্ণমেণ্টে 14টা বেংকক নেশ্যনেলাইজ কৰিছিলে সেই সময়ত আৰু ভাৰতৰ সেউজ বিপ্লৱৰে কৃষিক আগুৱাই লৈ গৈছিল আৰু সেই সময়ত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য আছিলে 5.6% গ্ৰ'থৰ আৰু একচুৱেল গ্ৰ'থ ৰেট পাইছিলে 3.3%। এইটো পঞ্চবাৰ্ষিক পৰিকল্পনাও বেয়া ধৰণে ফেইলিয়াৰ হৈছিলে। পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা ষ্টাৰ্ট হৈছিলে 1974 to 1979। এই সময়ছোৱাত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনাতে ইন্দিৰা গান্ধীৰে গৰীবী হটাও শ্লোগানটো ব্যৱহাৰ কৰিছিলে আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনাটো মৌৰাজী দেশাই চৰকাৰে বন্ধ কৰি দিয়ে।
পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা বন্ধ হোৱাৰ পিছত 1978 to 1980 চনলৈকে এটা ৰোলিং প্লেন নামে এটা প্লেন কাৰ্যকৰী হয় 6 5-year প্লেন ষ্টাৰ্ট হৈছিলে 1980 to 1985 এই সময়ছোৱাত অৰ্থনৈতিক উদাৰীকৰণ আৰম্ভ হৈছিলে আৰু 6 5-year প্লেনতে নাবাৰ্ডৰ প্ৰতিষ্ঠা হৈছিলে খুব ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে মনত ৰাখিব নাবাৰ্ড কেতিয়া প্ৰতিষ্ঠা হৈছে বুলি কোৱেশ্চন আহে আমাৰ আনসাৰ হ'ব 6 5-year প্লেন আৰু ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতীয় অৰ্থনীতিৰ বাবে যথেষ্ট সফলতা লাভ কৰিছিল আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বৃদ্ধি হাৰ আছিল 5.2 আৰু প্ৰকৃততে বৃদ্ধি হাৰ হৈছিল 5.7% 7 5-year প্লেন ষ্টাৰ্ট হৈছিলে 1985 to 1990 এই পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল অৰ্থনৈতিক উৎপাদনশীলতা বৃদ্ধি খাদ্য শস্য উৎপাদন আৰু সামাজিক ন্যায়ৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত বৃদ্ধি প্ৰতিষ্ঠা কৰা তাৰ পিছত কোনো প্লেন নাছিল সেই সময়ছোৱাত 1990 to 1992 সেইকাৰণে ইয়াক এনুৱেল প্লেন বুলি কয় তাৰ পিছত 8 5-year প্লেন আৰম্ভ হয় 1992 to 1997 এই সময়ছোৱাত পিভি নৰসিংহ ৰাৱে নিউ ইকনমিক পলিসি অফ ইন্ডিয়া বুলি এটা পলিসি লঞ্চ কৰে এটো মোস্ট ইম্পৰ্টেন্ট যে নৰসিংহ ৰাৱে কোন সময়ত নিউ ইকনমিক পলিসি লঞ্চ কৰে আমাৰ আনসাৰ হ'ব 8 5-year প্লেনত নেক্সট আহিলে 9 5-year প্লেন ষ্টাৰ্টিং ডেট 1997 to 2002 ইয়াৰ সময়সীমা আছিল 1997 ৰ পৰা 2002 চনলৈকে আৰু অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত এই পৰিকল্পনাটো হৈছিল ইয়াত ইমান ইম্পৰ্টেন্ট নাই এই যেটো 9 নম্বৰ পৰিকল্পনা আছে তাৰ মূল কেন্দ্ৰবিন্দু আছিল সামাজিক ন্যায় আৰু সমতাৰ সৈতে বৃদ্ধি নেক্সট আহিলে আপোনাৰ 10th 5-year প্লেন হেতু হৈছিল 2002 পৰা 2007 চনলৈকে ইয়াতো বৰ বিশেষ ইম্পৰ্টেন্ট নাই নেক্সট 11 5-year প্লেন 2007 to 2012 এই পৰিকল্পনাৰ মূল কেন্দ্ৰবিন্দু আছিল শিক্ষা আৰু দক্ষতা বিকাশকাৰীৰ জৰিয়তে দ্ৰুত আৰু অন্তৰ্ভুক্ত বৃদ্ধি সবলীকৰণ কৰা নেক্সট 5-year প্লেনটো হৈছে 12 5-year প্লেন 2012ত ষ্টাৰ্টিং হৈছে আৰু 2017ত এন্ডিং হৈছে আপোনালোকে কোনটো প্লেন কিমান চনত ষ্টাৰ্টিং হৈছে আৰু এন্ডিং হৈছে এটো মনত ৰাখিব এই 5-year প্লেনৰ মুখ্য লক্ষ্য আছিল দ্ৰুত অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম উন্নয়ন দা মেইন এম অফ দিস প্লেন ওয়াজ ফাস্টাৰ মোৰ ইনক্লুসিভ এণ্ড সাস্টেইনেবল ডেভেলপমেন্ট এইটোৱে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষ পৰিকল্পনা আছিল ইয়াৰ পিছত পঞ্চবাৰ্ষিক পৰিকল্পনা ভংগ হয় আৰু নীতি আয়োগ নামে নতুন আয়োগ এটা গঠন হয় নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নেশনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নীতি আয়োগ এষ্টাব্লিছ হৈছিলে 1 জানুৱাৰী 2015 আৰু বৰ্তমান নীতি আয়োগৰ চেয়াৰপাৰসন হৈছে নৰেন্দ্ৰ মোদী সদায় প্ৰধানমন্ত্ৰীজনে নীতি আয়োগৰ চেয়াৰমেন হিচাপে কাম কৰে আৰু বৰ্তমান নীতি আয়োগৰ ভাইস চেয়াৰমেন হৈছে সুমন বেৰী আৰু কাৰেন্ট সিইও হৈছে বিভিআৰ সুব্ৰমণিয়াম ইয়াৰ পিছত আমি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে কেইটামান এমসিকিউ প্ৰেক্টিছ কৰিম আশা কৰোঁ সকলোৱে এই এমসিকিউ প্ৰেক্টিছত অংশগ্ৰহণ কৰিব যিসকলে বৰ্তমানো চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে পৰিকল্পনা আয়োগ কেতিয়া স্থাপন কৰা হৈছিল when was planning commission was established right answer is option A 15 March 1950 question number 2 পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে the concept of 5-year plan taken from right answer is option C ৰাছিয়া পঞ্চবাৰ্ষিক পৰিকল্পনা ধাৰণাটো ৰাছিয়াৰ পৰা লোৱা হৈছে ইয়াত আৰু কোৱেশ্চন আছে মই আজি খালি 10টা কোৱেশ্চনে লৈ আনিছো নেক্সট ক্লাছত গোটেই 5-year প্ল্যান কভাৰ কৰি মই গোটেই টপ এমসিকিউ খিনি লৈ আহিম আপোনালোকলৈ নেক্সট কোৱেশ্চন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল when was the first 5-year plan started right answer is option A 1951 to 1956 question number 4 প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো আৰ্হিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল the first 5-year plan of India was based on the model of right answer is option B হাৰদমাৰ মডেল most important question পঞ্চবাৰ্ষিক পৰিকল্পনা ফালৰ পৰা আপোনালোকে মনত ৰাখিব আৰু নোট ডাউন কৰি যাব question number 5 দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো আৰ্হিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল the second 5-year plan of India was based on the model of right answer is option A PC Mahalanobis question number 6 কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাক গাডগিল যোজনা নামেৰে জনা যায় which 5-year plan is known as গাডগিল যোজনা right answer is option C third 5-year plan তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা গাডগিল যোজনা হিচাপে কোৱা হয় question number 7 দ্ৰুত আৰু অধিক অন্তৰ্ভুক্তি বৃদ্ধি আছিল কোনটো পৰিকল্পনাৰ উদ্দেশ্য faster and more inclusive growth was the objective of which plan right answer is option C 12 5-year plan most important question আপোনালোকে মনত ৰাখিব question number 8 first plan holiday কেতিয়া ঘোষণা কৰা হৈছিল when was the first plan holiday declared right answer is option A 1966 to 1969
কুৱেশ্যন নম্বৰ 9 গৰিবী হটাও শ্লোগানটো প্ৰথমবাৰৰ বাবে কোনটো পৰিকল্পনাত দিয়া হৈছিল গৰিবী হটাও শ্লোগান given for the first time in which 5-year plan right answer is option C 5-year plan most important question গৰিবী হটাও শ্লোগানটো কোনে দিছিল এটো ইন্দিৰা গান্ধীয়ে দিছিলে মনত ৰাখিব আজিৰ ক্লাছৰ শেষৰটো প্ৰশ্ন কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ড স্থাপন কৰা হৈছিল in which 5-year plan was NABARD established right answer is option B 6 5-year plan আজিৰ ক্লাছত আমি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিলো আৰু তাৰ 10টা এমসিকিউ প্ৰেক্টিস কৰিলো ইয়াৰ ওপৰত আৰু এমসিকিউ আছে যেটো মই নেক্সট ক্লাছত আপোনালোকৰ কাৰণে লৈ আহিম আৰু যিসকলে বৰ্তমানলৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ ক্লাছটো ইয়াতে শেষ কৰিছো ধন্যবাদ